নচলিব খেল পথাৰ লাগিব খেল পথাৰ লাগিব খেল পথাৰ লাগিব খেল পথাৰ আমাৰ অঞ্চলৰ মেৰুদণ্ড খেল পথাৰ আমাৰ অঞ্চলৰ মেৰুদণ্ড খেল পথাৰ লাগিব খেল পথাৰ লাগিব খেল পথাৰ ধ্বংস নচলিব খেল পথাৰ ধ্বংস নচলিব প্ৰায় 4 মাহ ধৰি এই ফিল্ডৰ কাৰণে আমি লাগি আছোঁ। তো যিয়ে নহওক, তো ফাৰ্ষ্ট প্ৰস্তাৱ আছিলে যদি আমাৰ বিল্ডিংখন পুৰণা বিল্ডিং নভঙাকৈ যদি আমাৰ এই পুৰণা বিল্ডিঙৰ কাষেদি বনোৱা যায়, এনেকুৱাকৈ প্ৰস্তাৱ লোৱা আছিলে। যিয়ে নহওক, যেতিয়া আমি চালোঁ যে ঠিকাদাৰে আহি দক্ষিণ ফালে মাপজোখ কৰি আছে, তেতিয়া আমি মানে SMDCৰ ওচৰত চাপিলোঁ। চাপাৰ পিছত তেখেতে ক'লে যে নাই, ইয়াতে দক্ষিণ ফালে জিঅ'টেক হৈছে, গতিকে উত্তৰ ফালে কৰিব নোৱাৰে। তাতে আমি যাই ঠাই নাপাই তাৰপিছত আমি MLAৰ লগত যোগাযোগ কৰিলোঁ। MLAৰ লগত যোগাযোগ কৰোঁতে MLA আমাক আশ্বাস দিছিলে যে আমি SMDC আৰু তোমালোকৰ লগত ৰাইজৰ লগত বহাই পেলাই আমি এইটো এটা মীমাংসা কৰাৰ কাৰণে আমি চেষ্টা কৰিম। নেক্সট দিনা আমাক টাইম দিলে MLA, SMDC মাতিলে, আমাকো মাতিলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে SMDC আৰু প্ৰিন্সিপাল মহোদয়ে সেই মিটিঙত উপস্থিত নহ'ল আৰু তেখেতে ক'লে যে আমি তাৰে ৰাইজৰ লগত আমি কোনো কথা নাই, যদি আছে কিবা কথা তেতিয়া আইনীভাৱে কথা আলোচনা কৰিবলৈ আমাক তাৰমানে MLA ক'লে যে এই কথাটো প্ৰিন্সিপালে নিজে কৈছে যে মানে আইনী হিচাপত যি হয় সেই ধৰণে তেওঁলোকে আছে, কিন্তু আমাৰ লগত কোনো আপোচ মীমাংসাৰ কথা নাই। তো যিয়ে নহওক, তাৰে পিছত আমি এখন ৰাইজমেল কৰিলোঁ। ৰাইজমেল কৰাৰ পিছত আমি এখন প্ৰস্তাৱ লৈ আৰু SMDCৰ লগত বহিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ আমাৰ লগত সঁহাৰি নিদিলে। তাৰে পিছত আমি কি কৰিলোঁ যে স্কুল কৰ্তৃপক্ষক আমি প্ৰত্যেক DC, IS, চিফ ইঞ্জিনিয়াৰ চবকে এক কপি আমি প্ৰস্তাৱ পঠালোঁ এনেকুৱাকৈ যে যদি আমাৰ পুৰণা বিল্ডিংখন নভঙাকৈ তাৰ কাষেদি কৰিব পৰা যায় আৰু দক্ষিণ ফালে নকৰি দক্ষিণ ফালে আচুতীয়াকৈ ফিল্ডখন ৰাখি পেলাই উত্তৰ চাইডেদি যদি কৰিব পৰা যায়, সেইখিনি আমাৰ মানে দাবী আছিলে। কিন্তু MLA চাহাবে যিখন প্ৰস্তাৱ দিছিলে আমাৰ যে এই SMDCৰ লগত আৰু আমাৰ ৰাইজৰ লগত বহাই পেলাই এইটো এটা মীমাংসা কৰিব, কিন্তু সেইখিনি নাপাৰাতে MLA চাহাবে আৰু এটা আমাক কাম কৰি দিছিলে যে তেওঁ নিজে ঠিকাদাৰক ফোন কৰি আৰু ইঞ্জিনিয়াৰক মাতি পেলাই ইয়াত ফিল্ডত আনিছিলে। আনি পেলাই তেওঁলোকৰ দ্বাৰা মাপজোখ কৰাই পেলাই তেখেতে কৈছিলে যে যদি মাপত যদি ফিল্ডৰ ক্ষতি নোহোৱাকৈ যদি বিল্ডিংখন উত্তৰ চাইডেদি হয় তেতিয়াহ'লে বাকীখিনি কাম আমাৰ MLA কৰি দিব। কিন্তু সেইটোও দুৰ্ভাগ্যজনক কথা হ'ল যে যেতিয়া ইঞ্জিনিয়াৰে মাপি পেলাই ৰিপৰ্ট দিয়াৰ পিছতো আমাক MLA চাহাবে কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ পিছত আমি আৰু অফিচত যে কাগজবিলাক জমা কৰিছিলোঁ সেইবিলাকৰ অলপ খবৰ লওঁতে তেওঁলোকৰ পৰা আমাক ভেৰিফিকেশ্যনৰ কাৰণে অফিচৰ পৰা মানুহ আহিলে, IS ছাৰ আহিলে, DSO ছাৰ আহিলে আৰু কোনোবা 2-1জন আহিছিলে। আহি পেলাই তেওঁলোকে মাপজোখ কৰিলে গোটেই ফিল্ডখন, স্কুলৰ চাৰিওফালে গোটেইখিনি মাপজোখ কৰাৰ পিছত তেওঁলোকে দেখিলে যে যদি দক্ষিণ ফালে বিল্ডিংখন হয় তেতিয়াহ'লে আমাৰ ফিল্ডখন নাবাচে। DSO ছাৰ, IS ছাৰে তাৰে পিছত আমাৰ লগত আলোচনা কৰি সুন্দৰভাৱে আমাক এটা আশ্বাস দিলে যে নাই, আমি ফিল্ডখন বচাই ৰাখিব লাগে ভৱিষ্যত প্ৰজন্মৰ কাৰণে, এই অঞ্চলৰ স্বাৰ্থৰ খাতিৰত। তো সেই হিচাপত আলোচনা কৰি তেওঁলোকে গুচি গ'ল। তাৰে পিছত আমি কোনো ধৰণৰ আৰু মানে তাৰে পৰা আৰু সঁহাৰি নাপালোঁ যে তেওঁলোকে কি কৰিলে, একচুৱেলি কি ৰিপৰ্ট দিলে, এই ৰিপৰ্টগিলাও আমি নাপালোঁ। লাষ্টত আজি কেইবাদিন আগতে ইয়াতে আজি 4 দিনমান আগতে আমি দপতকৈ চাওঁ যে চাৰিওপিনে আমাৰ বাউণ্ডাৰী আৰু মাজত JCB দিয়ে তেওঁলোকে খান্দি আছে, যাৰ কাৰণে আমি এতিয়া দুখিত যে আমি যিবিলাক মানে এই স্কুল কৰ্তৃপক্ষক যেনেধৰণে আমি ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোকে আমাক ৰাইজৰ হকে কোনো কামে কিজানি কৰা নাই, যাৰ কাৰণে আজি দক্ষিণ ফালৰ পৰা তেওঁলোকে বিল্ডিং আৰম্ভ কৰিছে। আৰু দুৰ্ভাগ্যজনক কথা, MLAৰ লগত আমি যোগাযোগ কৰাৰ কাৰণে আমি প্ৰত্যেকবাৰ আমি চেষ্টা কৰিছোঁ, তেওঁক ফোন কৰিছোঁ, কোনোদিন তেওঁ আমাৰ ফোনো ৰিচিভ কৰা নাই। কিন্তু কালি তেওঁলোকে খুঁটা বহাবলৈ আহি এজন MLA হৈ নিজে ইয়াতে আতচবাজি কৰি এই অঞ্চল গাইঠা বম ফুটাই এই অঞ্চলৰ ৰাইজক ভৰিৰে মোহাৰি তেওঁ আজি এই বিল্ডিংখন তেওঁ উদ্বোধন কৰি থৈ গ'ল, খুঁটা পুতি থৈ গ'ল। এইটো আমাৰ কাৰণে বিৰাট দুৰ্ভাগ্যজনক কথা। তেওঁৰ কি এই অঞ্চলৰ ৰাইজ নালাগিব নেকি? তেওঁ যে আজি ইয়াত বম ফুটাই আতচবাজি কৰি তেওঁ যে পোষ্টটো কৰি থৈ গ'ল, আজি বেলেগ সমষ্টিত যে আপোনাৰ মন্দা সমষ্টিত, তাৰপিছত ভৱানীপুৰ সমষ্টিত, নলবাৰী সমষ্টিত যদি তেওঁলোকে যদি বিল্ডিং ভাঙি যদি বিল্ডিং কৰিব পাৰিছে, আমাৰ MLA কিয় নোৱাৰিলে? আমাৰ এই
মই এখন স্কুলতে পঢ়ি যোৱা এগৰাকী ছাত্ৰী। আমাক এইখন ফিল্ড লাগিবই, কাৰণ আমাৰ এইখন অঞ্চলত এখনেই ফিল্ড আছে য'ত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে দৌৰে, শৰীৰ চৰ্চা কৰে। তো এইখনত ফিল্ডত বিল্ডিং বনাবৰ কাৰণে যথেষ্ট জেগা আছে উত্তৰ ছাইডত। ইয়াত ফিল্ড বনোৱাটো বেয়া কথা হৈছে, কাৰণ ইয়াত বিল্ডিং বনালে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ক'ত দৌৰিব, ক'ত শৰীৰ চৰ্চা কৰিব। তো ফিল্ডত উত্তৰ ছাইডে বিল্ডিংখন বনালে আমি ইয়াত ফিল্ডত আৰামছে অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে দৌৰিব পাৰোঁ, যথেষ্ট শৰীৰ চৰ্চা কৰিব পাৰে। আমাৰ নেক্সট প্ৰজন্মৰ মানুহে ক'ত খেলা ধূলা কৰিব, আৰু আমাৰ আগৰ মানুহবিলাকে যোনবিলাক মহান ব্যক্তিয়ে এইখিনি মাটি দান কৰি থৈ গৈছে, অকল স্কুলৰ কাৰণে দান কৰি থৈ যোৱা নাই, গোটেই অঞ্চলৰ মানুহৰ কাৰণে কৰি থৈ গৈছে। তো আমি বিচাৰোঁ আমাৰ ফিল্ডখন ইয়াতে থাকক। আমি এইটো নিবিচাৰোঁ যে বিল্ডিংখন নহওক, বিল্ডিংখনো আমাক লাগে, কিন্তু উত্তৰ ছাইডে বনক আৰু আমাক ফিল্ডখন এইফালে আমাক খেলা ধূলা কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক। এইখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।